ক্ষেত্ৰত আমাৰ ভাল ইণ্ডিয়াৰ ক্ষেত্ৰত পলিচি বা নীতি কিছুমানো লোৱা হৈছে কেনেকুৱা ধৰণৰ নীতি লোৱা হৈছে 2010 চনত ইণ্ডিয়া ইনচেন্টিভাইজেছ EVs through a ₹95 crore scheme by the Ministry of Renewable Energy MNRE offering 20% incentives to ex-factory prices withdrawn in March 2012. একেবাৰে 2010 চনৰ পৰা আমি EV পলিচি হাতত লৈছো য'ত ম্যানুফ্যাকচাৰাৰ্ছ বিলাকক যথেষ্ট ইনচেন্টিভাইজ কৰিবলৈ আঁচনি আৰু নীতি উলিওৱা হৈছিল ঠিক আছে 2000 ঠিক তেনে ধৰণে 2013 চনত লঞ্চ অফ নেশ্যনেল ইলেক্ট্ৰিক মোবিলিটি মিছন প্ল্যান NEMMP 2020 to boost EV adoption energy address energy security and reduce vehicular pollution largely remain unimplemented এই ক্ষেত্ৰত নেশ্যনেল ইলেক্ট্ৰিক মোবিলিটি যেটো পলিচি মিছন প্ল্যান আছিল এটো 2020 চনত হাতত লোৱা হৈছিল কিন্তু হিমান বেছি আমি ইয়াৰ পৰা বেছি ভাল এটা মানে ৰিজাল্ট আমি নাপালো 2015 চনত আমাৰ ফেম স্কিমটো লঞ্চ কৰা হৈছিল ঠিক আছে য'ত 75 crore আউটলেট লোৱা হৈছিল টু ইনচেন্টিভাইজ ক্লিন ফুয়েল টেকনলজি কাৰ্স টাৰ্গেটিং 7 million EVs by 2020 সো আমাৰ দেশৰ EVৰ লৈকে আমি যাবৰ কাৰণে এই ফেম পলিচি 2015 চনত লোৱা হৈছিল ঠিক আছে য'ত আমি EV প্ৰডাকচনৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাবৰ কাৰণে চেষ্টা চলোৱা হৈছিল 2017 Indian Transport Ministry aims for 100% electric cars by 2030 এটো এটা বহুত ambitious plan হয় ঠিক আছে 2030 লৈকে আমি সম্পূৰ্ণৰূপে EV শিফট কৰাটো অকনমান ambitious হয় এতিয়া এই মুহূৰ্তত ঠিক আছে তথাপিও আমি নিজৰ গোল বিলাকটো তেনে ধৰণৰ ৰাখিবই লাগিব যেহেতু আমি গোল বিলাক উচ্চ মানদণ্ডৰ গোল বা বহুত উচ্চ আকাংক্ষী হয় তেতিয়াহে আমি তাৰ at least 50% যদি achieve কৰিব পাৰো হেতু বহুত হয় ৰাইট